ডেট ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 8 এপ্ৰিলৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব আৰু 7 মে'লৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। লাষ্ট ডেট অফ টাইম ফৰ ৰিচিভ অফ অনলাইন এপ্লিকেশ্যন এইটো 7 মে'লৈকে কৰিব পাৰিব। আৰু দিয়া আছে লাষ্ট ডেট এণ্ড টাইম ফৰ মেকিং অনলাইন ফিজ পে'মেণ্ট, আৰু যি ফিজ থাকিব এই ফিজ পে'মেণ্টটো আপোনালোকে 8 মে'লৈকে কৰিব পাৰিব। আৰু কি দিয়া আছে ডেট অফ উইণ্ড' ফৰ এপ্লিকেশ্যন ফ্ৰম কাৰেকশ্যন এণ্ড অনলাইন পে'মেণ্ট অফ কাৰেকশ্যন চাৰ্জেছ, আৰু যদি আপোনালোকৰ কিবা ভুল হৈছে আপোনালোকে এইটো কাৰেকশ্যন কৰিব পাৰিব। ইয়াতে ডেট দিয়া আছে 10 মে'ৰ পৰা 11 মে'ৰ ভিতৰত আপোনালোকৰ যদি কিবা ভুল হৈছে এইটো কাৰেকশ্যন কৰিব পাৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এটা এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে, আৰু এই এডভাৰটাইজমেণ্টটো SSC মানে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ পৰা প্ৰকাশ কৰা হৈছে। যি কম্বাইণ্ড হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো নটিফিকেশ্যন ওলায় 10+2 মানে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো এইটো প্ৰকাশ কৰা হৈছে। মুঠতে ইয়াতে এইবাৰ 3712টা পোষ্ট আছে। আৰু ইম্পৰ্টেণ্ট ডেটকেইটা আপোনালোকে ইয়াতে জানি থওক যে ডেট ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 8 এপ্ৰিলৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব আৰু 7 মে'লৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। লাষ্ট ডেট অফ টাইম ফৰ ৰিচিভ অফ অনলাইন এপ্লিকেশ্যন এইটো 7 মে'লৈকে কৰিব পাৰিব। আৰু দি আছে লাষ্ট ডেট এণ্ড টাইম ফৰ মেকিং অনলাইন ফিজ পে'মেণ্ট, আৰু যি ফিজ থাকিব এই ফিজ পে'মেণ্টটো আপোনালোকে 8 মে'লৈকে কৰিব পাৰিব। আৰু কি দিয়া আছে ডেট অফ উইণ্ড' ফৰ এপ্লিকেশ্যন ফ্ৰম কাৰেকশ্যন এণ্ড অনলাইন পে'মেণ্ট অফ কাৰেকশ্যন চাৰ্জেছ, আৰু যদি আপোনালোকৰ কিবা ভুল হৈছে আপোনালোকে এইটো কাৰেকশ্যন কৰিব পাৰিব। ইয়াতে ডেট দিয়া আছে 10 মে'ৰ পৰা 11 মে'ৰ ভিতৰত আপোনালোকৰ যদি কিবা ভুল হৈছে এইটো কাৰেকশ্যন কৰিব পাৰিব। আৰু ইয়াতে আৰু এটা পইণ্ট দিয়া আছে চিডিউল অফ টায়াৰ 1 মানে টায়াৰ 1 এক্সাম আপোনালোকৰ জুলাইত হ'ব, আৰু টায়াৰ 2ৰ এক্সাম হ'ব টু বি নটিফাইড লেটাৰ বুলি লিখা আছে। মানে ইয়াতে দুটা চিডিউলত দুটা এক্সাম হ'ব, এটা প্ৰিলিমছ আৰু এটা মেইনছ বুলি কয়, বা টায়াৰ 1 আৰু টায়াৰ 2। আৰু আপোনালোকৰ এক্সামটো কম্পিউটাৰ বেছড হ'ব, মানে অনলাইন এক্সাম হ'ব, ঠিক আছে। আৰু গোটেইখিনি আমি কৈ আছোঁ আপোনালোকক ভালকৈ বুজাই আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব হা। আৰু যদি ইয়াতে কয় পষ্টটো কি থাকিব, ইয়াতে গ্ৰুপ চি লেভেলৰ পষ্ট হয় হা, গ্ৰুপ চি লেভেলৰ পষ্ট হয়। ইয়াতে লোৱাৰ ডিভিজন ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ, ঠিক আছে। এইবিলাক আপোনালোকৰ পোষ্ট ইয়াতে দিয়া আছে হা। আৰু পে স্কেল দিয়া আছে লোৱাৰ ডিভিজন মানে LDC বা জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্টৰ কাৰণে দিয়া আছে 19,900ৰ পৰা 63,200 টকা হা। তাৰপিছত ডাটা এণ্ট্ৰি অপাৰেটৰৰ আছে 25,500ৰ পৰা 81,100 টকা। আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A 25,500ৰ পৰা 81,100 চেম দিয়া আছে। আৰু ইয়াতে দিয়া আছে টেণ্টেটিভ ভেকেঞ্চি 3,712টা ভেকেঞ্চি আছে। ইয়াতে টেণ্টেটিভ বুলি লিখিছে, মানে এইটো একজেক্ট নহয়, ইয়াৰ পৰা বাঢ়িবও পাৰে কমিবও পাৰে, ঠিক আছে। এইটো 3,712টা দিয়া আছে। আপোনালোকৰ যদি এজ লিমিট আপোনালোকৰ যদি 18ৰ পৰা 27 ইয়াৰ্ছৰ ভিতৰত পৰে তেনেহ'লে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। আপোনালোকে অনলাইন এপ্লাই কৰিব এলিজিবিলিটি হ'ব। আৰু এই ডেটখন ধৰিব আপোনালোকৰ 1/8/20 মানে 1 আগষ্টৰ 2024ৰ ভিতৰত আপোনালোকৰ 18ৰ পৰা 27 ইয়াৰ্ছ থাকিব লাগিব, আৰু আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব হা। Candidate not born before 2 আগষ্ট 1997 and not later than 1 আগষ্ট 2006 এইখিনি ডেটৰ ভিতৰত আপোনালোকৰ বাৰ্থ হ'ব লাগিব, তেনেহ'লে আপোনালোকে জেনেৰেল কেটেগৰীৰ মানুহে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে SC ST হয় তেনেহ'লে আপোনালোকে ইয়াতে 5 ইয়াৰ ৰিলেক্সন পাব। OBC কাৰণে ইয়াতে 3 ইয়াৰ্ছ ৰিলেক্স পাব। PWD কাৰণে ইয়াতে যদি আনৰিজাৰ্ভ হয় 10 ইয়াৰ্ছ ৰিলেক্সন পাব। আৰু যদি PWD OBC হয় তেনেহ'লে 13 ইয়াৰ্ছ, আৰু PWD যদি SC ST হয় তেনেহ'লে 15 ইয়াৰ্ছ আপোনালোকে ইয়াতে ৰিলেক্স পাব, ঠিক আছে। ইয়াতে কোৱালিফিকেশ্যন দিছে এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ ডাটা এণ্ট্ৰি অপাৰেটৰ DEO গ্ৰেড A ইন মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন মিনিষ্ট্ৰী কালচাৰৰ। যদি আপোনালোকে এইটো পষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ 12 ষ্টেণ্ডাৰ্ড পাছ থাকিব লাগিব ইন ছায়েন্স ষ্ট্ৰীম উইথ মেথামেটিক্স আপোনালোকৰ ছাবজেক্ট হিচাপে এটা ছাবজেক্ট থাকিব লাগিব। আৰু আপোনালোকে যদি LDC JSA এণ্ড DEO গ্ৰেড A যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ অকল 12 ষ্টেণ্ডাৰ্ড পাছ হ'লেই হৈ যাব, ঠিক আছে। আৰু আপোনালোকৰ কোৱালিফিকেশ্যনটো বিচাৰিছে 1 আগষ্ট 2024ৰ ভিতৰত আপোনালোকে এই 12 ষ্টেণ্ডাৰ্ড কোৱালিফিকেশ্যনটো হ'ব লাগিব।
আৰু আপোনালোকে এপ্লাই কৰিব এইটো ৱেবছাইটত https://ssc.gov.in ত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। প্ৰথমে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব, ওৱান টাইম হয় এইটো। তাৰপিছত আপোনালোকে ষ্টেপ বাই ষ্টেপ এইটো এপ্লাই কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজ দিছে, ফিজ পেয়েবল ৰেজ 100 টকা আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। ওমেন কেণ্ডিডেট এণ্ড কেণ্ডিডেট বিলংছ টু শিডিউল কাষ্ট, শিডিউল ট্ৰাইবছ, পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি এণ্ড এক্স ছাৰ্ভিচমেন ইলিজিবল ফৰ ৰিজাৰ্ভেশ্যন আৰ এক্সাম্পট ফ্ৰম পে'মেণ্ট অফ ফিজ। মানে ওমেন যদি হয় আৰু যদি আপোনালোকে SC ST হয়, PWD কেটেগৰী হয়, এক্স ছাৰ্ভিচমেন হয়, তেনেহ'লে আপোনালোকক ফিজ পে'মেণ্ট কৰিব নালাগে। ঠিক আছে, এইখিনি কিন্তু ইয়াতে দি আছে। আৰু অনলাইন ফিজ ক্যান বি পেড বাই কেণ্ডিডেট আপ টু 8 মে 2024। আপোনালোকে 8 মে 2024 লৈকে আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব হা। আৰু এইটো অল ইণ্ডিয়া লেভেলৰ হয়, এক্সাম অল ইণ্ডিয়া লেভেল হ'ব। আৰু এই অল ইণ্ডিয়া লেভেলৰ ভিতৰত আমাৰ অসমত ক'ত চেণ্টাৰ আছে? আমাৰ অসমত ডিব্ৰুগড়ত চেণ্টাৰ আছে, গুৱাহাটী দিছপুৰত চেণ্টাৰ আছে, যোৰহাটৰ চেণ্টাৰ আছে, শিলচৰত চেণ্টাৰ আছে হা। আৰু আপোনালোকে যদি শ্বিলং দিব বিচাৰে, শ্বিলঙো আপোনালোকে এক্সাম দিব পাৰিব, যিহেতু আমাৰ অসমৰ ওচৰতে আছে। তো এইকেইটা চেণ্টাৰ আমাৰ অসমত আছে। স্কিম অফ এক্সামিনেশ্যন আপোনালোকৰ দ্য কম্পিউটাৰ বেছড এক্সামিনেশ্যন উইল বি কণ্ডাক্টেড ইন 2 টায়াৰ্ছ। দুটা লেভেলৰ আপোনালোকৰ এক্সাম হ'ব, টায়াৰ 1 আৰু টায়াৰ 2 এক্সাম হ'ব। আৰু আপোনালোকে চিলেবাছ চাব পাৰিব টায়াৰ 1ৰ কাৰণে, যি চিলেবাছ দিয়া আছে আপোনালোকে। টায়াৰ 1ত আপোনালোকে মুঠতে ইংলিছৰ পৰা 25টা কুৱেশ্যন থাকিব, 50 মাৰ্কৰ। মানে এটা কুৱেশ্যনত দুটাকৈ মাৰ্ক দিয়া থাকিব, মানে এটা কুৱেশ্যনত 2 মাৰ্ক। জেনেৰেল ইণ্টেলিজেঞ্চ মানে এইটো আপোনালোকক ৰিজনিং বুলিছে, 25টা কুৱেশ্যন থাকিব। কোৱান্টিটিভ এপ্টিটিউড মানে মেথমেটিক্সৰ 25টা কুৱেশ্যন থাকিব। আৰু জেনেৰেল এৱাৰনেছ মানে GK আপোনালোকৰ 25টা কুৱেশ্যন থাকিব। টোটেল 100 কুৱেশ্যন থাকিব। আৰু ইয়াতে টোটেল 200 মাৰ্কৰ এক্সাম হ'ব, য'ত নেকি 60 মিনিট দিয়া আছে হা। আপোনালোকে টায়াৰ 1 এক্সামৰ পিছত আপোনালোকৰ টায়াৰ 2 এক্সাম দিব। আৰু টায়াৰ 1ত আপোনালোকৰ দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং দি আছে, 0.5K দি আছে। মানে এটা ৰং এনচাৰত আপোনালোকৰ 0.5K আপোনালোকৰ মাৰ্ক ডিডাক্ট কৰা হ'ব। আৰু টায়াৰ 2 এক্সামিনেশ্যন প্ৰচেছটো কেনেকুৱা হ'ব? ইয়াতে মেথমেটিক্সৰ পৰা কুৱেশ্যন থাকিব, ৰিজনিঙৰ পৰা কুৱেশ্যন থাকিব, ইয়াতে আপোনালোকৰ জেনেৰেল ইংলিছৰ পৰা কুৱেশ্যন থাকিব, জেনেৰেল এৱাৰনেছৰ পৰা কুৱেশ্যন থাকিব, মানে GKৰ পৰা, আৰু কম্পিউটাৰৰ পৰা কুৱেশ্যন থাকিব, য'ত নেকি টোটাল 2 ঘণ্টা 15 মিনিটৰ এক্সাম হ'ব। আৰু প্ৰতিটো কুৱেশ্যনৰ কাৰণে আপোনালোকৰ 3 মাৰ্ককে থাকিব, মানে এটা কুৱেশ্যনত 3টাকৈ মাৰ্ক দিয়া থাকিব, য'ত নেকি মেথছৰ পৰা 30টা, ৰিজনিঙৰ পৰা 30টা, 60টা, ইংলিছৰ 40টা, 100টা কুৱেশ্যন, জেনেৰেল এৱাৰনেছৰ 20টা, মানে 120টা, কম্পিউটাৰৰ পৰা 115টা, মানে টোটাল 135টা কুৱেশ্যন থাকিব। আৰু 135টা কুৱেশ্যনৰ ভিতৰত 135ৰ কুৱেশ্যনত প্ৰতিটো কুৱেশ্যনৰ কাৰণে 3 মাৰ্ককে দিয়া থাকিব। ঠিক আছে, তেনেহ'লে আপোনালোকৰ টোটাল মাৰ্ক হ'ব 390 আৰু 15, মানে আপোনালোকৰ 405 মাৰ্কৰ মেইনছ এক্সাম হ'ব, মানে টায়াৰ 2 এক্সাম হ'ব। ঠিক আছে, আৰু স্কিল টেষ্ট থাকিব আপোনালোকৰ। ঠিক আছে, স্কিল টেষ্ট ফৰ DEOs ইন ডিপাৰ্টমেণ্ট মিনিষ্টাৰ, DEO পষ্টৰ কাৰণে আপোনালোকৰ স্কিল টেষ্ট থাকিব, বা কম্পিউটাৰ টাইপিং টেষ্ট থাকিব। এইবিলাক আপোনালোকে এবাৰ নটিফিকেশ্যনটো ভালদৰে চাই ল'ব হা। তো বন্ধুসকল, এইখিনি আছিল আজিৰ ভিডিঅ'। আপোনালোকে অনলাইন ভালদৰে আবেদন কৰক, যাতে কোনো ভুল নোহোৱাকৈ আপোনালোকে এপ্লাই কৰক। ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল পাইছে লাইক কৰিব, আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।